এই বিষয়টো এইকাৰণে কৈছিলোঁ যিহেতু পূৰ্বতে দেখিছিলোঁ যে যিহেতু মহিলাসকলক আমি আগবঢ়োৱাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। মহিলাসকলক আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আঁচনি লৈছে, মহিলা মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি। যি আঁচনিৰ জৰিয়তে নেকি 30 লাখ মহিলাক আমি লাখপতি হিচাপে আমি সৃষ্টি কৰিম। ইতিমধ্যে যদিও 8 লাখ লাখপতি বাইদেউ আমাৰ আছে, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা হৈছে কি যে যাতে 30 লাখ মহিলাকে যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ। যি সময়ত মুখ্যমন্ত্ৰীয়ে বা আমাৰ বিভাগে মহিলাক আত্মনিৰ্ভৰ কৰাৰ কথা চিন্তা কৰিছে, সেই সময়ত যদি আমাৰ নিৰ্বাচিত মহিলা সদস্যাসকলৰ স্বামীয়ে বা ঘৰৰ মানুহ আহি পেলাই যদি ব্লকত বা পঞ্চায়তত যদি তেওঁলোকে দপদপাই থাকে, মই ভাবোঁ সমগ্ৰ মহিলাৰ প্ৰতি এটা অন্যায় বা গণতন্ত্ৰৰ প্ৰতি এটা অন্যায়। যাৰ কাৰণে বিডিঅ'সকলক নিৰ্দেশনা দিছোঁ, পঞ্চায়তৰ সচিবক নিৰ্দেশনা দিছোঁ যে যিসকলে সদস্য নিৰ্বাচিত হৈছে তেওঁলোকৰ ঘৰৰ মানুহৰ লগত কথা যাতে নাপাতে, নিৰ্বাচিত সদস্যৰ লগতে যাতে কথা পাতি আগন্তুক কাম কাজবোৰ যাতে কৰে, আৰু কাৰ্যালয়ত যাতে তেওঁলোকে বহি থাকিব নোৱাৰে, কাৰ্যালয়ত তেওঁলোকে ড্ৰপ কৰিব পাৰিব, চাইকেলেৰে হওক বা বাইকেৰে হওক বা গাড়ীৰে ড্ৰপ কৰি যাব পাৰিব, কিন্তু কাৰ্যালয়ৰ ভিতৰত সোমাই পেলাই তেওঁলোকে ইঞ্জিনিয়াৰৰ লগত, পঞ্চায়তৰ ছেক্ৰেটাৰীৰ লগত, বিডিঅ'ৰ লগত যাতে সঘনে যাতে কথা পাতি থাকিব নোৱাৰে, তাৰ কাৰণে আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ।